কৃষ্ণ আমাৰ ঘৰৰ ওচৰতে মানে বাথৰুমৰ পাছফালে এটা সৰু জন্ম হোৱাৰ বেবী এটা পৰি আছিলে। তাত ওচৰ চুবুৰীয়া খবৰ দিলত আমি গৈ পিনি বেবীটো উদ্ধাৰ কৰি প্ৰশাসনক অৱগত কৰি ডিমৌ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰাইছোঁ। বাচ্ছাটো ঠিকেই আছে, অকণমান ভৰিৰ আঙুলিত অকণমান ব্লাড ওলাইছে, বাকী অন্য সুস্থই আছে বাচ্ছাটো। চিকিৎসকে সুস্থ আছে বুলি কৈছে। বাচ্ছাটো ল'ৰা নে ছোৱালী? ল'ৰা হয়। আজি খবৰ এটা পালোঁ যে এনেকুৱা এটা বেবী, এজন নিউবৰ্ণ বেবী এটা ল'ৰা হয়, তেখেতক বীৰেণ গগৈ নামৰ মানুহজনৰ ঘৰৰ পিছফালে থৈ গ'ল। তো আমি ইমিডিয়েটলি পুলিচো গ'লোঁ, আপোনাৰ মিডিয়া পাৰ্চন গোটেইকেইজন গ'ল আপোনালোকে, তো ৰিকভাৰ কৰিলে। তো এতিয়া আমি হস্পিটেলত থ'লোহি, তো মষ্টলি আমি হেণ্ডঅভাৰ কৰি দিম বাৰু। ডক্টৰে কোৱা মতে যে ঠিকে আছে বাৰু, নৰ্মেলে আছে। তো বাকী স্পেচিয়েলিষ্টে গম পাব, আমি আৰু ইমান গম নাপাওঁ এইটো, কিন্তু বাচ্ছাটো মই দেখিলোঁ নৰ্মেলে আছে তেখেতে। সেইটো মই এতিয়া ক'ব নোৱাৰিম, কিন্তু আমি এতিয়া হেণ্ডঅভাৰ কৰিম। CWCৰ কথা পাতিছোঁ আমি, সেইখিনি আমাৰ ফাৰ্ডাৰ প্ৰচিডিউৰটো চলি থাকিব আমাৰ।